উফ আজি এনেহান দেৱালী এই বাপক তোক কলোৱে এই চলিটোক বোলো ফটকা দুটাকে কিনি দিছোন নাই কথা নুশুনলা এটা চলিটো গৈছে বাহিৰক লাগি মই বোলো তাক ঘৰলৈ লৈ যাওঁ আজি বন্ধ বাৰতে স্কুলো বন্ধ আছে পৰীক্ষাও দি উঠছি লৈ যাব পাৰিলো হয় ধুনীয়াকে নাই ক'ত যাব চলি ফটকা নাপেলি ৰাতিপুৱাই গৈছি নাযাওঁ বুলি বাপৰে মোক পইচা দি থৈ গৈছি হা তোক ফটকা কিনি দিব লাগি যে ৰাতিপুৱাৰ মই কি কৈ আছো ফটকা কিনিব লাগি মোৰ হাতত পইচা নাই 1 টকাও পইচা আছে মোৰ তাত ক'ত দেখা পালি তই 5 টকা ইতে উলে লৈ বাকচৰ পে হা কি চলি আইলি বাপক তাই পইচা চুৰ কৰি থোৱা মানে দেখা পাইছি ৰিক্সা কম চলি নহয় মই মাকো ভাল হ'ব লাগবতো সেইকাৰণে চলিও কম কষ্ট হোৱা নাই কি হ'ল ইস কিনকে আটা পৰিছিছো মামাৰ ঘৰত যাব লাগে ফটাফটা তাই ভাত খাৱাই নাই ৰাতিপুৱাৰ পে হ'ব ফটকা কিনি দিম মই দেৱালীৰ দিনা মামা তাত যাব লাগে পগলা হৈছে হে চলি গেলে মানে দে মই ভাতকেইটা খাই আজৰি হৈ থাকো দে দেউতাক কৈ পুৱাই কলৰ বুলিটো বুটিলো লেহেৰাই পৰি গেল দেখোন দিদি কবে ওলাই লাইয়ে পটাপটা ওলালো কি করবি তাই ফটকা তো নেদো আশা কৰি আহা নাই লৈ আইছো মই হাতত ফটকা ফুটিছিল খেবিৰে আৰু তোৰ লগত কথা পাতি একবাৰ মোৰ সময় নাই বেটা এতিয়া ঠাঙত পইচা দৰঙীয়া চিয়া হয় এই দুটা দেখোন আহি আছে ভালে হ'লে ইহঁতৰ তবে ফটকা ফুটাব পাৰিম ঐ ৰচোন মই যাওঁ তহঁতৰ লগত গাছের দাঙি দিয়ে জনো আছে রে তুই কি খায়া কি খাবো মাকৰ গাখীৰ খাই সেইকাৰণে দাঁতকেইটা নাচাই কিয়া ইয়াৰ হয়দে ভাই পিছে দেৱালীৰ কি কোপ দেৱালী কি কোপ হবুৱা দেউতাক পুৱাই কলৰ পুলি এটা ফুটবা দিলো পিছে পাতকেইটাৰ লেহেৰা পৰবাই ৰুলা ইটা মই কলৰ পুলি চাইছো দিছো বাৰু গধুলাহে পুতিম মই নবতো তহঁতেনো কোন বছৰ ফুটাৱে কলৰ পুলি হেবুকে ভকতে মই নহয় যাব তোৰ মায়ে দেউতাৰে ভকত তই কি হলে হুচেল তোৰ তবে আউছিৰ তোৰ কি মাথা গৰম হৈছে জানা তই কি জানা ঐ আসল বিয়ৰ গুটিটোকে চুকাই লৈছা তই আসল লোকা চুকাই লৈছা দলি মাৰি পেলাই এইটো পুত দৌৰিতে এটা কাম কৰ যাব খুইবাৰতে মাৰজো ফটকাই যাও মাথা বেয়া কৰিব নাহুনে কৰ পুৰি বৰত ফটকা ফুটাৱে তোৰ মাথায়ে বেয়া হৈ থাকে নেকি হুচেল যা যদি আ আমাৰ লগত হুচেল আৰু সমু তই দুটা এতিয়া ৰাখছো আমাৰ অকমান দৰকাৰ আছে পতককে আহি আছো আমি কথা কেইটা একো নগেলে কবানক ঐ ফটকা কিনবালে মোৰ হাতত পইচা নাই কি কৰিম এতিয়া মই সমুৰ হাতত দেখোন ডাঙৰ ফটকা দেখা পাইছো সি তোক বুজা হৈছে তোকৰ ফটকা আশাও নকৰো মইনো কোন চাত আশা কৰো মই পিছে ফটকা উঠাই কিনে পইচা কিটা এনেই খেদাব ইচ্ছা কৰা নাছিলো অনলাইনত বাট্টাত এটা কাপোৰ চাইছিলো তাইক দিবালে দিম বুলি ভাবছিলো সেইকাৰণেহে
বছৰত দেৱালী একবাৰে আহে মোৰ কাৰণে কাপোৰ ডাঙৰ নহয় ফটকাই ডাঙৰ সেইটো হয় বাৰু তই যদি ৰাতি ফটকা আনা মোক দিবি কিন্তু ইটা মুটা মাৰিবি বাৰু তই হ'ব দে দিম দে বল কি ফটকা আনছো চাবি নেকি ফুলজাৰিও আছে মাৰিব পাৰিবি তই যদি ভয় কৰা মোৰ মজা এইকেইটা মাৰিবলৈ মোৰ বৰ ভয় লাগে ফুলজাৰিডালকে জ্বলাম বল মোৰো নাই হমো মোকো দিবি দে মই ৰাতিলৈ তোক দিম মই কিন্তু ফটকা দিম মোক কিন্তু ৰাতিকে ঠাৰিব লাগিব দিম দে মামা তই ঘৰতে দিম দে তোক পিছে এনেও নেদো যা দুটা দি আৰু বেছিকে খোজা নাই খুলিবা কিনকে এইটো তোৰ কাম নাই দি পাম্পু মই খুলি দাও দি পাছিলোৱে চিচাটো খুলি লওঁ খুলিম নি তো কাম নাই দিম দে তোৰো কাম নাই দিয়ে মই খুলো বেঙেৰা নেকি কিনো এইবিলাক একেবাৰে গাঁঠি দি দি থৈ বা ফুটকাটো জানেই আমি সৰু সৰু চলিয়ে ফুটাম বুলি দেৱালীটো ভালে লগা নাই অনবাৰ গাঁৱত ইমান উৎপাত হৈ থাকে এবাৰ কিবা দেৱালী দেৱালী লাগাই নাই দেখোন ন দেৱালী দেৱালী এবাৰ একেবাৰে লগা নাই ইমান উৎপাত এনে আমাৰ ইহঁতৰ একে পুৱাৰ পৰাই ফটকা ফুটাই দাদাহঁতে কিবা একোৱে নাই এইবাৰ কিছুমানে ফটকা নুফুটাও এইটো ৰাতি ফটকা নুফুটাও সেইটো হয় ৰাতি ফটকা নুফুটাও দে চাকিয়াই দি থৈ দিম ক'ত পুলিচ আহিবও পাৰে নাহে কিছুমানে ফটকা ফুটাব দিছে তহঁতৰ বুদ্ধিটো মই গম পাইছো ইটা মোটাই ফুটাই তহঁতে গধূলা নিকিনা আৰু যা মোক নেদা আৰু এতেকেইটা খাই নাখো দে বেছি গছা নেকি পাম্পু অলপ দেৱালীৰ দিনাখন উঠি যাম আকৌ আমি নচল বৌৱে চলিব তহঁত সৰু চলি নহয় ফুটাব নালাগে ৰ মই ফাৰ্ষ্টে ফুটাই লওঁ তহঁতে কি ফটকা পাৰাৰ কথা কৈছে ময়ে জানছো কিমান বুকুত সাহস লৈ কিনে ফটকা ফুটাইছো মই ঘৰত যাওঁ পাম্পইটো গেলে দেখোন কি কৰবি ইতা যাক দে ময়ো যাওঁৱে দে ফটকা কিনবালে পইচা নাই এইগিলা নাটক কৰি থাকিলে ভাল নালাগে মোৰ ঘৰতে যাওঁ ভাত পানী খাই মই আজৰি হলো বাপাক আহিব আৰু বুলি ৰখিয়ে আছো তাই চলি কথা বাচান নুশুনে অলপ সোনকালে গেলি হুমিয়াকেও কিনি দিলা হয় ফটকা ফুলজাৰি নাই চলি কথা নুশুনে নহয় সেই যি গেলে ক'ৰ এতিয়া বিচাৰি যাওঁ গৰমখানত এও আহি নাপালা দেখোন তাক ঘুমিয়ে লওঁ যা বাপকে নমস্কাৰ আমাৰ ফালৰ পৰা আপোনালোকক সকলোকে দীপাৱলীৰ শুভেচ্ছা জনালো ভিডিঅ'টো চাই যদি ভাল পালে এটা লাইক কৰি দিব আৰু আমাৰ চেনেলটো যদি নতুনকৈ চাইছে সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ আৰু আপুনি এটা ধুনীয়াকৈ কমেণ্ট কৰি দিব আপোনাৰ কমেণ্টটো আমি পিছৰ ভিডিঅ'ত ধুনীয়াকৈ দি দিম